নমস্কাৰ মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো কালি দিল্লীত কক্ৰোচ জনতা পাৰ্টিৰ যিখন ৰাজহুৱা সভা তেওঁলোকে আয়োজন কৰিছিল পাব্লিক য'ত গেদাৰিং হৈছিল আপোনালোকৰ মতামতবোৰ আমি জানিব বিচাৰিছো তাৰ ওপৰত এখন চৰকাৰে যেতিয়া কিবা এটা ভুল কৰে তাৰ জবাবদিহি তেওঁলোক হ'বই লাগিব তো সঁচা কথা কিন্তু কালি কক্ৰোচ জনতা পাৰ্টিয়ে প্ৰতিবাদৰ নামত যিখন তাত ভেকু ভাওনা কৰিলে আপোনালোকক মই দুটা এটা ক্লিপো লগাই দিম আপোনালোকে চাব আৰু ইয়াৰ ওপৰত আপোনালোকৰ যিখিনি মতামত আপোনালোকে কমেণ্টত আপোনালোকে আমাক জনাব কি হৈছে এজন মন্ত্ৰী বা সাংসদ বা এজন এমএলএ এজন ৰাইজৰ প্ৰতিনিধি ৰাইজৰ যদি কিবা ইছ্যু হয় তেওঁলোকে ৰাইজৰ প্ৰত্যেকটো কথা জনোৱাটো তেওঁলোকৰ এটা এটা কৰ্তব্য গতিকে তেওঁলোকৰ কৰ্তব্যটো সোঁৱৰাই দিয়াটো কক্ৰোচ জনতা পাৰ্টিৰ বাবে এটা ভাল পদক্ষেপ আছিল কিন্তু তেওঁলোকে কৰিব লাগিছিল কি তেওঁলোকে কৰিব লাগিছিল নিট এক্সামৰ পেপাৰ লিক হোৱাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰী ছুইচাইড কৰিলে যিসকলে মানসিক দুৰৱস্থাত ভুগি আছে তেওঁলোকক গেদাৰিং কৰাব লাগিছিল তেওঁলোকৰ যিখিনি মনৰ কথা তেওঁলোকৰ গাৰ্জেনক মাতিব লাগিছিল মন্ত্ৰীক মাতিব লাগিছিল পাব্লিক প্লেছলৈ পাব্লিকেলি তেওঁ সোধাৰ এটা ব্যৱস্থা কৰিব লাগিছিল চৰকাৰ পাৰ্মিশ্যন ল'ব লাগিছিল তাৰ বিষয়ে কিন্তু তাকে নকৰি তেওঁলোকে কি কৰি আছে LGBT প্ৰটেষ্ট কোনোবাই আজাদী নাৰা লগাই আছে কোনোবাই আকৌ কি কৈছে ইনকলাব জিন্দাবাদ কৰি আছে প্ৰটেষ্টৰ যিটো মেইন পইণ্ট আছিল কিন্তু পইণ্টটো ক'ত গ'ল আপোনালোকে প্ৰটেষ্ট কৰিছে ঠিক আছে আৰু প্ৰটেষ্ট কৰাটো জৰুৰী কাৰণ ময়ো এটা ৰাজনৈতিক দলৰ সদস্য গতিকে ৰাজনৈতিক দলৰ যিখিনি কথাখিনি সেই কথাখিনি আমি এটা ছাইডত কিন্তু সামাজিক দায়বদ্ধতা বোলা বস্তুটো আমাৰ এটা ছাইডত থাকিব কাৰণ সেইটো মোৰ নিজৰ বিবেক আৰু মই কোনোবা এটা পাৰ্টিক ভোট দিলোঁ বুলিয়ে যে মই সেই পাৰ্টিটো কষ্ট নকৰিম সেই কথা কেতিয়াও থাকিব নোৱাৰে কিন্তু তেওঁলোকে কি কৰিছে চাওকচোন আহক नमस्ते क्या बात है ये प्रदर्शन क्यों कर रहे हो क्योंकि हमें तकलीफ है क्या तकलीफ है हमारी मांगे पूरी करो मांगे क्या है इंकलाब जिंदाबाद हाँ हाँ वो तो ठीक है पर मांगे क्या है तानाशाही नहीं चलेगी किसकी किसी की अरे मांगे तो बताओ अंग्रेजों भारत छोड़ो भारत छोड़ो अरे क्या डिमांड है तुम्हारी नहीं तो सब अंदर जाओगे कला सखी जी से हमारी मांगे ए हैं भैया हम कला सखी नहीं फूल सखी हैं ए बोलना तुम गलत घर के सामने प्रदर्शन कर रहे हो ये फूल सखी जी हैं चलो निकलो यहाँ से अच्छा ओके सॉरी फाइन रिलैक्स डोंट माइंड देखिए आजादी आजादी के नारे क्यों लगा रहे हैं ये लोग ये कश्मीर फाइल्स बना रहे हैं दोबारा हेलो 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 हम लेकर रहेंगे हक से लेंगे हक है हमारा हम लड़के लेंगे हक है हमारा भाई ये आजादी वगैरह के नारे क्यों लगा रहे हो यहाँ पे स्टूडेंट्स का प्रोटेस्ट है क्या दिक्कत है स्टूडेंट के प्रोटेस्ट में आजादी के नारे क्यों लगा रहे हैं क्यों लगा रहे हैं? महसूस हो लगा हमारा अभी सुनिए भाई सुनिए आप प्रोटेस्ट कमजोर कर रहे हो आपको लग रहा है आप आजादी के नारे लगने चाहिए यहाँ पे स्टूडेंट का प्रोटेस्ट है यार स्टूडेंट का प्रोटेस्ट है नीट को लेके बात कर रहे हैं जब भीड़ एक मिनट मैं जवाब दूं जब भीड़ होती है भीड़ के पास माइंड नहीं होता है कंट्रोल करना होता है आप ऐसे क्वेश्चन ना करो क्वेश्चन मैंने कब किया पहले इन्होंने नारे लगाए तब किया ना আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে ভিডিঅ'টো চাই আপোনালোকে কি বুজিলে যে আমি কি কৰিম প্ৰতিবাদৰ নামত এইবোৰ ভেকু ভাওনা কোনোবা ৰাজনৈতিক দলৰ সদস্য মঞ্চত উঠাই থৈছে কোনোবা ছ'চিয়েলিষ্ট মানুহ উঠাই থৈছে কিন্তু তেওঁলোকৰ প্ৰতিবাদৰ মেইন প্ৰব্লেমটো ক'ত আছে মই আপোনালোকক কৈ আছোঁ শুনক তেওঁলোকৰ এটা ৰাজনৈতিক এজেণ্ডা
যিসকল বিপক্ষৰ মানুহ মাতে সেইবোৰ এটা ৰাজনীতিক এজেণ্ডা থাকে তেওঁলোকৰ প্ৰত্যেকৰে আপোনালোকে ষ্টুডেণ্ট প্ৰটেষ্ট হিচাপে যদি থাকিলেহেঁতেন নহয় 100% চাপোৰ্ট আমাৰ থাকিলেহেঁতেন ৰাইজেও বুজি পাইছে যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকী ভুল আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ কিন্তু ধৰ্মেন্দ্ৰ প্ৰধানে যিখিনি কাম কৰিলে তাৰ জবাবদিহি দিবলৈ বাধ্য কৰোৱাৰ মেইন যিখিনি আমাৰ মানুহ আছিলে ষ্টুডেণ্টখিনি সেইখিনিয়ে প্ৰটেষ্ট কৰা তাত মেইন অগ্ৰাধিকাৰ ল'ব লাগিছিল কিন্তু তাত প্ৰটেষ্টৰ নামত যিখিনি ভেকু ভাওনা হ'ল এজনে প্ৰটেষ্ট কৰি আছে গৰম উঠিছে থাকিব পৰা নাই গৰমত গৈ এচি গাড়ীৰ ভিতৰত দৌৰ মাৰিছে এজনে বহি আপোনাৰ কল্ড ড্ৰিংকছ নে লাচ্ছি কিবা এটা খাইছে এজনে গৈ বিচি থাকিবলগীয়া হৈছে গতিকে ইছ্যুবোৰ এনেকুৱাই গতিকে নিটৰ এক্সাম যিটো আমাৰ পেপাৰ লিক হোৱা যিটো এটা চিষ্টেম হ'ল সেইটো সম্পূৰ্ণ ভুল হিচাপে আমিও স্বীকাৰ কৰিছোঁ আৰু ইয়াৰ ভৱিষ্যতে যাতে এনেকুৱা নহওক তাৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰক এটা বিহিত ব্যৱস্থা ল'বৰ বাবে আমি আবেদন জনাইছোঁ আৰু মেইনলি কি হ'ল আমাৰ যিসকল পলিটিকেল লিডাৰ তেওঁলোকক কেতিয়াও লগত লৈ ল'ব নালাগে এনেকুৱা ষ্টুডেণ্ট প্ৰটেষ্টত কাৰণ তেওঁলোকৰ নিজৰ নিজৰ ব্যক্তিগত এজেণ্ডা থাকে তেওঁলোক নিজৰ এজেণ্ডাৰ ওপৰতহে তেওঁলোকে কাম কৰিব গতিকে আপোনালোকে যেতিয়া ভৱিষ্যতে প্ৰটেষ্ট কৰিব এনেকুৱাবোৰ মানুহ কেতিয়াও লগত নল'ব আমাৰ অসমীয়া ৰাইজকো কৈছোঁ হয় প্ৰতিবাদ কৰিব লাগিব কিছুমান কামত প্ৰতিবাদ কৰিবই লাগিব যদি চৰকাৰে ভুল কৰে চৰকাৰ তাৰ জবাবদিহি হ'বই লাগিব কাৰণ তেওঁলোক ৰাইজৰ প্ৰতিনিধি ৰাইজক জবাবদিহি তেওঁলোক হ'ব লাগিবই গতিকে সিমানখিনিকে ক'লোঁ আৰু আপোনালোকৰ মতামতবোৰ আমাক জনাব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ